মই মন্দিৰা আৰু এয়া মই ক'ত আছোঁ ডেফিনেটলি জানিব বিচাৰিছে চাগে। তো মই আছোঁ এতিয়া তপুবনৰ ফালে মানে চন্দ্ৰপুৰ এৰিয়াত আৰু চ' ইয়াতে মোৰ শ্বুটিং চলি আছে। মোৰ আহিবলগীয়া নতুন ধাৰাবাহিক ৰামধেনু এধানি জিলমিল হাঁহিৰ শ্বুটিং চলি আছে। অৱস্থা নাইকিয়া হৈ গৈছে স্কিনৰ, ছানবাৰ্ণ বহুত হৈছে। কিমান ৰ'দ, কেনেকুৱা ৰ'দত ডেইলি মই কৈ আছোঁ এপ্ৰিলৰ পৰা ডেইলি কাম কৰি আছোঁ। চ' য়েছ, ভাল চিৰিয়েল এখন আপোনালোকে চাবলৈ পাব, তাৰ কাৰণে কষ্ট কৰি আছে চবে। ৰ'দ বৰষুণ এইবোৰৰ কথা ইমান ভাবি থকা নাই আৰু, খালি মানে ভিডিঅ' এটা কাৰণেই কৰা নাই, কাৰণ কেতিয়াবা কি হয় ভিডিঅ' এটা কৰিলে সময় এটা লাগে। মই ৰাতিপুৱাই আহি যাওঁ 8টা বজাতে আৰু ঘৰ গৈ পাওঁতে 9টামান বাজি যায়। চ' তেনেকুৱা সময়ত আৰু শ্বুটিঙত আহিলে অকণমান অৱস্থাবোৰো জিতি হৈ থাকে। চ' তেনেকৈ ভিডিঅ' কৰিবলৈ ভালো নালাগে। চ' ইয়াতে মোৰ বহুতে সুধি থাকে যে মন্দিৰা তোমালৈ ফোন কৰোঁ, ফোনটো নুঠোৱা নহয়। একচুৱেলি যেতিয়া কামত থাকোঁ ফোনটো উঠাই পেলাই কথাবিলাক আপোনালোকৰ সমস্যাবিলাক শুনি কথাবিলাক ডিছকাছ কৰিবলৈ অকণ মানুহৰ মাজত মই ভাল নাপাওঁ। আৰু কাৰণ এইটো এটা চবৰে এটা অকলশৰীয়াকৈ মোক সেই সময়কণ বিচাৰে যাতে মই তেওঁলোকক ধুনীয়াকৈ সময় দি তেওঁলোকৰ লগত কথা পাতিব পাৰোঁ। সেইকাৰণে মই ফোনবোৰ নুঠাওঁ। তো যদি আপোনালোকে মোৰ লগত কথা পাতিব বিচাৰে বা কিবা জানিব বিচাৰে বা কিবা ক্লাছৰ বিষয়ে হওক বা কিবা ৰেমিডিজ বিচাৰে, তো মই এটাই বিচাৰোঁ আপোনালোকে মোক মিছ কল এটা দি থৈ দিব। মই নিজেই আপোনালোকক ফোন কৰিম, কাৰণ এতিয়ালৈকে চাগে চবেই গমো পায়, বহুতে ভিডিঅ' চাই থাকে। চ' মোক মিছ কল এটা দি দিয়ে আৰু মই এইফালে ৰাতি গৈ পেলাই অকণমান দেৰি হ'লেও ফোন কৰোঁ বা কি সমস্যা হৈ আছে তাৰ কাৰণে যিখিনি পাৰোঁ মোৰ ফালৰ পৰা মই সহায় কৰোঁ। বাট য়েছ, শনিবাৰ আৰু দেওবাৰ এই দিন দুটাত মই ফ্ৰী থাকোঁ বুলি কওঁ। ফ্ৰী নহয়, মোৰ ক্লাছ থাকিলেতো ক্লাছ থাকে, ক্লাছ নাথাকিলে মই ছেশ্যনছবিলাক ৰাখোঁ। চ' যদি এক্সেছ বাৰৰ ছেশ্যন আপোনালোকে ল'ব বিচাৰিছে বা মোক লগ কৰিব বিচাৰিছে বা কিবা মানে হিলিং বা কিবা বিচাৰিছে, তেনেহ'লে ছানডে মই সেয়া ৰাখোঁ বা মোৰ এক্সেছ বাৰৰ ক্লাছবোৰ মই ছানডে ৰাখোঁ। বাকী দিনকেইটাত অকণমান এই চিৰিয়েলখনৰ কাৰণে মই অলপ ব্যস্ত হৈ থাকিব লগা হৈছে, যাৰ কাৰণে মই মানে এনি টাইম ফোনটো বা মেছেজটো আপোনালোকৰ ৰিপ্লাই কেতিয়াবা দিব নোৱাৰোঁ বা কেতিয়াবা মই ভইচ মেছেজ এটা দি দিওঁ যে অলপ পিছত মই কৰি আছোঁ, প্লিজ বেয়া নাপাব, তেনেকৈও দি দিওঁ। চ' অকণমান যাতে সকলোৱে বুজি পায়, তো আপোনালোকে ফোন কৰিব, একো নাই, জাষ্ট মিছ কল এটা দি পেলাই মোক থৈ দিলেই হ'ল। মই নিজেই কল বেক কৰি আপোনালোকৰ লগত য'ত কথা পাতিব লগা আছে, যিখিনি কথা শুনিব লগা আছে সেইখিনি মই কৰিম। চ' এয়া দেখিছেনে, বানপানী হৈ গৈছিলে, পূৰা বানপানী হৈ গৈছিলে। তো এতিয়া শুকাইছে, মানে এনেকুৱা ৰ'দ, বানপানী মানে সাগৰ হৈ গৈছিলে, এইখন শুকুৱাই পেলালে। চ' সেয়া শ্বুটিঙৰ মাজে মাজে অকণমান বোলো নাই, মানুহখিনিয়েও ভাবিব পাৰে যে কি হ'ল ফোন উঠোৱা নাই বা কিবা। চ' সেইকাৰণে ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকে বহুতে সোধে যে এক্সেছ বাৰ্ছ কি হয়, আমি নাজানো মানে, অকণমান কোৱাচোন, বা এক্সেছ বাৰে কিনো সহায় কৰে। তো এক্সেছ বাৰ্ছ এইটো এটা মানে মেজিকেল বুলি মই কওঁ। ইয়াত কোনো যাদুগৰী এইবিলাক বস্তু নহয়, বাট এটা মেজিকেল হিলিং মডেলিটি। আমাৰ মূৰত জাষ্ট পইণ্টছবোৰ টাচ কৰি দিয়া লগালগ আমাৰ মূৰত যিমান যি নেগেটিভিটি থাকে চব ডিজল্ভ হৈ যায়, চব নাইকিয়া হৈ গৈ থাকে। চ' আপোনালোকে ইমান দিনে লাইফত যিমান যি ট্ৰমা, যিমান যি সমস্যা, যিমান যি বস্তু আপোনালোকে কেৰি কৰি আছে, যাৰ কাৰণে আপোনালোকে নিজৰ লাইফটোত আগবঢ়াই নিয়াত সমস্যা পাইছে বা নিজৰ লাইফটোত বাৰে বাৰে একেখিনি ঘটনাই বাৰে বাৰে হৈ আছে। বোলে ব্ৰেকআপ হৈছে, মোৰ আগতেও ব্ৰেকআপ হ'ল, এতিয়া আকৌ ব্ৰেকআপ হ'ল, বা মোৰ টকা পইচাৰ সমস্যা এনেকুৱা হৈ আছে। চ' হেল্থত কিবা প্ৰব্লেম হৈছে, তো এক্সেছ বাৰে আপোনালোকৰ একদম চেঞ্জ কৰি দিব পাৰে লাইফ। চ' সেইকাৰণে ছেশ্যন এটা লৈ চাব। মই শিকিবই লাগিব বুলি কাকো কেতিয়াও নকওঁ, শিকিলেতো গোটেই ঘৰখনৰ কাৰণে ভাল। নোৱাৰিলেও এটলিষ্ট আপোনালোকে যদি ছেশ্যন এটাও লয়, বহুতখিনি লাইফৰ সমস্যা আপোনালোকে দেখিব নিজে নিজে আঁতৰি যায়। চ' ফোন কৰিব, মেছেজ কৰিব, যিমানখিনি পাৰোঁতো ৰিপ্লাই দিমেই। আৰু যদি কাৰোবাৰ কেতিয়াবা ফোন নুঠাওঁ তো চিন্তা নকৰিব, মই কল বেক কৰিম, ফোন কৰিম। তো এতিয়া আমাৰ শ্বুটিঙৰ অকণমান সময় আহি পৰিছে। চ' মোৰ লগত থকা কিছুমান ক্ৰিষ্টেলছৰ বিষয়ে মই আপোনালোকক দেখাব বিচাৰিছোঁ। চ' চাই লওক ভিডিঅ'টো। থেংক ইউ। মোক সকলোৱে সুধি থাকে যে মন্দিৰা তোমাৰ ওচৰত আমি কি ক্ৰিষ্টেলছ পাম। তো এয়া হৈছে মোৰ ওচৰত থকা ক্ৰিষ্টেলছ।
টকা পইচাৰ কাৰণে যদি আপোনালোকে সমস্যাত ভুগি আছে তেনেহ'লে মোৰ ওচৰত আছে মানি মেগনেট বাই ৰাইট চিট্ৰিন। যদি আপোনালোকৰ ঘৰত বহুত বেছি নেগেটিভিটি হৈছে, বাস্তু দোষ আছে, তেনেহ'লে টাৰ্মালিন ষ্ট'ন আপোনালোকে ৰাখিব পাৰে। লগতে আছে কেৰিয়াৰৰ কাৰণে কেৰিয়াৰ গ্ৰ'থ। যদি ৰিলেশ্যনশ্বিপত কিবা সমস্যা ভোগ কৰি আছে, সম্পৰ্কবিলাক ভাল হৈ থকা নাই, তেনেহ'লে আছে ধুনীয়া ধুনীয়া ৰিলেশ্যনশ্বিপৰ কাৰণে ক্ৰিষ্টেলছ। আৰু এয়া হৈছে গছ মানে ট্ৰী হয়, ক্ৰিষ্টেলৰ ট্ৰী হয়, যিখিনি আপোনালোকে সৰু সৰু ল'ৰা ছোৱালীক বা আপোনালোকে নিজৰ ঘৰত ৰাখিব পাৰে। কাৰণ ল'ৰা ছোৱালী পঢ়া শুনা মন নবহিব পাৰে, কনচেনট্ৰেশ্যন ফ'কাছ নাথাকিব পাৰে, তেতিয়া আপোনালোকে এই ট্ৰীবিলাক ৰাখিব পাৰে।